কৰা গৈছে মেঘালয় আৰু ESTM ৰ পানীটো না বানপানীটো অকল মেঘালয় আৰু সেই বুলি সেইটো কথা নহয় বানপানী মই 30 বছৰ দেখি আছো আৰু মই মেঘালয় অৰুণাচল মই বেলেগকে একো নহব মই সব একে বুলি ভাবো সেইবিলাক পলিটিকেল কথা আৰু প্ৰশাসনীয় কথা আৰু সাইন্টিফিক কথা তেওঁলোকে নিজে কথা পাতক সাইন্টিফিক মানুহক মাতক কথা পাতক তেনেকে ডেভেলপ হয় গতে এতিয়া এবাৰ ডুবাইতো বানপানী হৈছে ওয়াই ডুবাইত কেতিয়াও কোনো মৰুভূমিৰ মাজত কোনো বানপানী দেখা নাছিল এবাৰ দেখিছে এতিয়া তেওঁলোক লাগি আছে এইটো কেনেকে মানে ৰুট কৰিব পাৰি কেনেকে নাইকিয়া কৰিব পাৰি আমি পাৰিম আমি কিয় নোৱাৰিম সো তেনেকে কাম কৰক এনে গালি গালাজ কৰি কাজিয়া পেচাল কৰি লাভ নাই গছবিলাক কাটি দিয়া হৈছে ৰাস্তাৰ ৰুক্মিণী গাঁও সেইটো অলপ ফ্লাইঅভাৰ বনোৱাৰ নামত গছবিলাক কাটি দিয়া হৈছে ৰাস্তাৰ কাষৰ যিবিলাক এতিয়া ফ্লাইঅভাৰ লাগে নে গছ লাগে সেইটো এটা কথা এতিয়া কথা এটা কওঁ চৰকাৰে যিমান গছ কাটিছে তাতকে বেছি গছ মই ৰুইছো প্ৰত্যেক বছৰ তেওঁলোকে কাটি আছে মই ৰুই আছো কি কৈছো স্মাৰ্ট মিটাৰ মোৰ ঘৰতো দিছে সেইটো দিছে এতিয়া মই এটা মিটাৰ চিটাৰ গুচাই দিম নেকি মই এতিয়া ভাবিছো মই সিদিনা মই ভাইটি এটাক মাতিছো মই কৈছো মই গোটেই ষ্টুডিঅ'টো চলাৰ কৰি দিম চলাৰ কৰি দিম ঘৰ চলাৰ কৰিম চলাৰ চলাম সূৰ্যটো আছেতো এই স্মাৰ্ট মিটাৰ আমাৰ হেৰি আমাৰ আম্বানী নহয় জানো আম্বানী এইটো আদানী এই একেই দুইটা ককাই ভাই আম্বানী আদানী দাদা শেষৰ এটা প্ৰশ্ন শুনিম উজনি তেতিয়া 30টা সংগঠনৰ নেতৃত্বত মিয়া খেদা অভিযান আৰম্ভ হৈছে কি ক'ব এই ঘটনাটো আচলতে সেইটো আকৌ কেতিয়া আৰম্ভ হ'ল এতিয়া ধিঙৰ কাণ্ডৰ পাছতে এই নতুনকৈ আৰম্ভ কৰিছে সেইটো দেখোন 30 বছৰতকৈ বেছি চলি আছে এইটো অসমত আন্দোলনটো সেইটো কাৰণে হৈছিলে গোটেই আন্দোলন কৰি মানুহ মৰি গোটেই শেষ হ'ল এইবোৰ খেদিব পাৰিছে জানো আজিলৈকে তাৰপিছত আকৌ কাহ আহিল কেব আহিল কাহ কৰি কৰি মোৰ বেমাৰ হ'ল গতিকে এইবোৰ কথা মই নকওঁ এইবোৰ আচলতে ফটুৱা কথা আমাৰ মেইন কথা হ'ল আমাৰ কনষ্টিটিউশ্যনখন চেঞ্জ কৰিব লাগে ভুল আছে তাত ডাইৰেক্ট কথা মই ডাইৰেক্ট কওঁ কনষ্টিটিউশ্যন শুড বি চেঞ্জড তাত ইমান লুপ হোলছ আছে